নমস্কাৰ আজি ভিডিঅ'টোত মই ডিছকাছ কৰিম যে ইণ্ডিয়াৰ পৰা কি টপ 3 প্ৰডাক্টছ মানে পৃথিৱীৰ বিভিন্ন দেশলৈ গৈ আছে আৰু পৃথিৱীৰ বিভিন্ন দেশত সেই প্ৰডাক্টকেইটাৰ ডিমাণ্ড আছে আৰু সেইটোৰ ওপৰত প্ৰথম প্ৰডাক্টটো হৈছে ফাৰ্মাচিউটিকেল প্ৰডাক্ট মানে ৱৰ্ল্ডৰ বিভিন্ন জেগালৈ গৈ আছে ইণ্ডিয়াৰ পৰা আৰু যিটো মানে গ্ল'বেলি বহুত ডিমাণ্ড আছে যেনে USA যায় বা চাউথ আফ্ৰিকালৈ বহুত ধৰণৰ ফাৰ্মাচিউটিকেল প্ৰডাক্ট যায় বা তেনেকুৱা ধৰণৰ প্ৰডাক্টত আৰু এটা কথা আপুনি মন কৰিব ফাৰ্মাচিউটিকেল প্ৰডাক্টত মানে প্ৰফিটটো বেছি আছে কাৰণ সেইটোত ৰুল ৰেগুলেশ্যন বেছি বা গভৰ্ণমেণ্ট আপোনাৰ লাইচেঞ্চ বা এনেকুৱা ধৰণৰ আপুনি প্ৰথমে ল'ব লাগিব কিন্তু এবাৰ আপুনি লৈ ল'লে বা সেইখিনি আপুনি কৰি ল'লে আপুনি সেই প্ৰডাক্টটোত কাম কৰিলে আপোনাৰ মানে হিউজ প্ৰফিট আছে গতিকে এই প্ৰডাক্টটো আপুনি এক্সপৰ্টৰ কাৰণে ভাবিব পাৰে আৰু যিসকলে মানে এনেকুৱা ফাৰ্মা ৰিলেটেড অলৰেডি কাম কৰি আছে তেওঁলোকৰ কাৰণে এইটো এটা বহুত ডাঙৰ সুবিধা কাৰণ তেওঁলোকৰ সেই প্ৰডাক্টটোৰ ওপৰত নলেজ আছে সেইটো মানে মষ্ট ইম্পৰ্টেণ্ট বিফৰ এক্সপৰ্ট এইটো হৈছে অৰ্গেনিক ফুড এণ্ড স্পাইচেছ এতিয়া অৰ্গেনিক ফুডৰ ভিতৰত স্পাইচেছৰ ভিতৰত আমাৰ যিখিনি মানে টাৰ্মেৰিক পাউডাৰ বা বিভিন্ন ধৰণৰ স্পাইচেছ ইণ্ডিয়াত এভেইলেবল আছে আৰু ইণ্ডিয়ান স্পাইচেছ মানে গ্ল'বেলি ডিমাণ্ড আছে যদি আপোনাৰ লগত আপোনাৰ মানে অৰ্গেনিক প্ৰডাক্টছ আছে বা স্পাইচেছ আছে সেই প্ৰডাক্টৰ ওপৰত আপুনি ইজিলি কাম কৰিব পাৰে কাৰণ UK মানে এনেকুৱা ধৰণৰ কাণ্ট্ৰি জাৰ্মানী বা USA বা UAE এনেকুৱা ধৰণৰ কাণ্ট্ৰিবিলাকলৈ অলৰেডি এক্সপৰ্ট হৈ আছে গতিকে আপোনালোকে সেই যিটো প্ৰডাক্টত কাম কৰে খালি সেই প্ৰডাক্টটোৰ এটা নলেজ লাগিব আপুনি সেই প্ৰডাক্টটোত মানে এক্সপৰ্ট কৰাৰ আগতে নলেজ লৈ বা চাৰ্টিফিকেশ্যন কৰি লৈ আপুনি তেনেকুৱা ধৰণৰ প্ৰডাক্টত কাম কৰিব পাৰে পাৰ্ট 3 হৈছে টেক্সটাইল মানে এতিয়া আপোনাৰ চব ধৰণৰ কাপোৰেই মানে পৃথিৱীৰ বিভিন্ন দেশলৈ যায় USA টো এখন বহুত ডাঙৰ মাৰ্কেট হয় আমাৰ ইণ্ডিয়াৰ কাৰণে কাৰণ ইণ্ডিয়ান বহুত টেক্সটাইল এতিয়া চাপ'জ ইণ্ডিয়ান মানুহ বহুত আছে USA গতিকে আমাৰ এতিয়া ওমেন্স কুৰ্তি বহুত যায় বা টি চাৰ্ট এতিয়া মেন্স টি চাৰ্ট এনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক মানে বহুত যায় আৰু এইটো প্ৰথমে আপোনালোকে এজ এ ফাৰ্ষ্ট এক্সপৰ্টাৰ এনেকুৱা ধৰণৰ প্ৰডাক্ট কৰিব লাগে তাৰ কাৰণে আপোনালোকে খালি এক্সপৰ্টৰ কোৰ্চটো শিকিব লাগিব যে কি ডকুমেণ্টেশ্যন লাগিব বা প্ৰচিডিঅ'ৰ কি বা বায়াৰ কেনেকৈ চাব বা বায়াৰৰ লগত আপুনি পে'মেণ্ট টাৰ্মৰ কথা কেনেকৈ পাতিব ডেলিভাৰী টাৰ্মৰ কথা কেনেকৈ পাতিব এইখিনি কথা যদি আপুনি এবাৰ জানি লয় তেতিয়াহ'লে আপোনাৰ যিকোনো ধৰণৰ প্ৰডাক্টত আপুনি কাম কৰিব পাৰিব আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপডেট দি থাকিম এতিয়া আপোনালোকে 3টা প্ৰডাক্ট গম পালে অলৰেডি যোনে এই 3টা প্ৰডাক্টত কাম কৰি আছে তেওঁলোকে এক্সপৰ্টৰ কাৰণে ভাবিব পাৰে কাৰণ যিহেতু এতিয়া আপুনি UK মাৰ্কেটত কালি এইটো যিটো চাইন হৈ গ'ল মানে FTA ফৰেন ট্ৰেড এগ্ৰিমেণ্ট গতিকে এইটো এটা টেক্সটাইল যোনে কাম কৰি আছে তেওঁলোকৰ UKলৈ মানে বায়াৰ পাব বা বায়াৰেও মানে ইজিলি আমাৰ পৰা কিনিব কিয়নো এতিয়া ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টত ডিউটি ফ্ৰী হ'ব গতিকে তেওঁলোকৰো দাম মানে প্ৰাইচটো কমি যাব গতিকে এনেকুৱা ধৰণৰ এইটো এটা গ্ৰেট অপৰচুনিটি UK মাৰ্কেটত সোমাবলৈ অলৰেডিটো এক্সপৰ্ট হৈয়ে আছে কিন্তু এতিয়া কালি যিটো চাইন হৈ গ'ল FTA ফৰেন ট্ৰেড এগ্ৰিমেণ্ট এইটো 3 বছৰ ধৰি ডিছকাশ্যন কৰি আছিল ইণ্ডিয়ান গভৰ্ণমেণ্ট আৰু UK গভৰ্ণমেণ্ট কালি সেইটো চাইন হৈ গৈছে গতিকে এনেকুৱা আমাৰ বহুত গ্ৰেট অপৰচুনিটি আহি আছে আহক আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জইন কৰক কণ্টেক্ট নাম্বাৰ দিয়া আছে এবাৰ শিকিলেও সকলোবিলাক দেশৰ কাৰণে প্ৰচিডিঅ'ৰ একেই থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'